নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকক ৰাজীৱ ব্লগ আসামলৈ আপোনালোকক আদৰণীয় জনাইছোঁ। আৰু আজি ফাইনেলি গোলাঘাট SP অফিচলৈ গৈ আছোঁ। আজি কিছু বস্তু লৈ গৈছোঁ, আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকেও এই ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। আজি ফাইনেলি আকৌ আপোনালোকক গাড়ী ব্লগ এটা আজি আপোনালোকক আকৌ দিম। আজি SP অফিচ গৈ আছোঁ এতিয়া ফাইনেলি। আৰু SP অফিচৰ পৰা যাম পুগৰীজেং, যি নেকি আমাৰ ডিষ্ট্ৰিক্টৰ কাৰাগাৰ জেল হয়, তাৰ ওচৰলৈকেও যাম। আৰু আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ মাজেদি চাব বুলি মই আশা কৰিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে আনন্দ লৈ উপভোগ কৰি বলক মোৰ লগতে। ফাইনেলি এতিয়া আমি এয়া নুমলী ঘৰ পাইছোঁহি। আপোনালোকে ইয়াৰ দৃশ্যটো চাব পাৰে। এয়া চাওক নুমলী ঘৰ। আৰু আপোনালোকক আগতে ক'লোঁ আজি গোলাঘাট গৈ আছোঁ। আজি গোলাঘাট দুটা জেগাত যাম আজি আপোনালোকক ক'লোৱে আগতে। আৰু এতিয়া আমি ৰাইট ছাইডে ঘূৰিম। আমি যি নেকি গোলাঘাট ৰাস্তা হয়, এইটো এয়া হৈ গ'ল গোলাঘাটৰ ৰাস্তাৰ দৃশ্যটো হয়। এয়া হৈ গ'ল নুমলী ঘৰ মেইন তিনিআলি। আমি ৰাইট ছাইডে আমি গোলাঘাটলৈ আহিছোঁ এতিয়া। আৰু এই ৰাস্তাটোতে যি নেকি আমাৰ NIL বুলি যি নেকি আছে, NILকো যাব পাৰে এই ৰাস্তা দিয়ে। আৰু আপোনালোকে আজি এই ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা উপভোগ কৰিছে আপোনালোকে কমেণ্ট কৰি জনাই থ'ব। এয়া হৈ গ'ল নুমলী ঘৰৰ যি নেকি ফেক্টৰী, এই ফেক্টৰী দৃশ্য হয় এইটো। বাগানৰ যি নেকি নুমলী ঘৰৰ যোৰহাট আণ্ডাৰতে আছে এই ফেক্টৰীটো। যথেষ্ট ডাঙৰ আছে এই নুমলী ঘৰৰ বাগানটো। আৰু যদি আপোনালোকে নুমলী ঘৰ ফেক্টৰী আৰু বাগানৰ বিষয়ে যদি জানে, আপোনালোকে এই ভিডিঅ'টোৰ মাজেদিও জনাব পাৰিব কমেণ্ট বক্সত। আৰু এনেধৰণে আমি যি নেকি বাগান মজদুৰ বুলি কয়, যি নেকি কৰ্মচাৰী, এয়া দেখিছে আপোনালোকক দেখালোঁ কৰ্মত ব্যস্ত হৈ আছে এতিয়া বৰ্তমান। বাগানৰ দৃশ্য কিমান ভাল লাগে আৰু কাক ভাল লাগে আপোনালোকে এই ভিডিঅ'টোৰ মাজেদি আপোনালোকে জনাব পাৰিব। আৰু ফাইনেলি আহি আমি এতিয়া লবণঘাট পাইছোঁহি। এয়া চাওক লবণঘাটৰ দৃশ্য হয়, আপোনালোকক দেখাইছোঁ। এয়া লবণঘাটত যি নেকি কেম্প আছে, আৰ্মি কেম্প। লবণঘাট পাৰ হৈ আহি যি নেকি আমাৰ টাউনশ্বিপ বুলি কয়, এয়া হৈ গ'ল টাউনশ্বিপৰ দৃশ্য আপোনালোকে দেখিছে। আৰু আহি থকা অৱস্থাটো গাড়ী দেখিও কিছু গাড়ী এনেকৈ মানে পাৰ হ'ব বিচাৰে। এইটো কিন্তু ফুল গাড়ীটো কিমান দূৰত আছে এইটো সদায় লক্ষ্য কৰিব লাগে। আৰু তাৰ পাছতেহে গাড়ীটো এনেকৈ ক্ৰছ কৰিব লাগে, পাৰ হ'ব লাগে। আপোনালোকে নিশ্চয় এতিয়া দেখিলে টাউনশ্বিপৰ মুখত মই আহিয়ে আছোঁ, কিমান ওচৰতে গাড়ীটো যাবৰ কাৰণে মানে ক্ৰছ কৰিবৰ কাৰণে সি চেষ্টা কৰিছে। এইটো বেয়া কথা হয়। আৰু সকলোৱে তেনেকুৱা ভিডিঅ' আপোনালোকে যিমান পাৰে আপোনালোকে সদায় শ্বেয়াৰ কৰিব। আৰু এই ব্লগটো আজি আপোনালোকে চাই আছে ৰাজীৱ ব্লগ আসামৰ পৰা, আপোনালোকে এই ভিডিঅ'টো পাৰিলে মানে আপোনালোকে শ্বেয়াৰ কৰি দিব। আহি পেলাই এতিয়া পুৰা বাংলা পাবলৈ হৈছোঁ। আমি তেলগৰমৰ পৰা যি নেকি বাইপাছ আছে, সেই বাইপাছেদি আহিছোঁ। আৰু আপোনালোককো এই পুৰা বাংলাৰ দৃশ্যটো দেখাম। আৰু পুৰা বাংলাতে ভাবিছোঁ অলপমান চাহ খাম, আৰু চাহ খাই মেলি আকৌ ইয়াৰ পৰা ৰাওনা হ'ম। আৰু আপোনালোকেও আজি শেষলৈকে ভিডিঅ'টো মই চাব বুলি আকৌ এবাৰ যাতে অনুৰোধ কৰিছোঁ। আৰু এতিয়া পাবলৈ হৈছোঁ এতিয়া পুৰা বাংলা। এইফালে মন কৰক, দেখিছেনে বাৰু সেই গৰুজনী নামি গৈছে সেই ডোখৰতে। এইটোৱে হৈ গ'ল হোটেল। এই হোটেলতে চাহ খাম।
তাকে আহোঁতে বহুত সময় হ'ব সেইকাৰণে ৰাতিপুৱা একো খোৱা নাই সেইকাৰণে চাহ অলপ খাওঁ আৰু চাহ খাই পেলাই আকৌ ৰাওনা হ'ম গোলাঘাট ফালে বুলুক চাওক গাইজ বহুত বস্তু আছে কি খাব চাহ দিব চাহ দিব আৰু কিবা মিঠাই এটা খাম আৰু পুৰা বাংলাৰ পৰা চাহ খাই মেলি এতিয়া ওলাইছোঁ এয়া চাওক এইফালে লেফ্ট চাইডে যাব পাৰে NIL যাব পাৰে আৰু চিধা আমি যাম গোলাঘাট এয়া চাওক এইটো হৈ গ'ল গোলাঘাটৰ ৰাস্তা হয় এতিয়া ৰঙাজান পালোহি যি নেকি গোলাঘাটৰ ওচৰ ৰঙাজান বুলি কয় এয়া দৃশ্যটো চাওক আৰু চিধা যাব আপোনাৰ ডিমাপুৰ খটখটি আৰু আমি এতিয়া এইফালে যাম গোলাঘাট টাউন আৰু আজি আপোনালোকে গম পাইছে আজি মই ফাইনেলি গোলাঘাট কোনটো জেগাত আহিছোঁ আৰু পাবলৈও হৈছোঁ আৰু এতিয়া দেখিছেনে গোলাঘাট টাউনলৈ সোমাই আহি আছোঁ আমি যাম বাইপাছেদি আৰু এই দেখিছে সেইফালৰ পৰা গাড়ীবোৰ আহিছে এয়া হৈ গ'ল গোলাঘাট টাউনৰ পৰা আহিছে আৰু আমি যাম বাইপাছেদি এইটো হৈ গ'ল বাইপাছ হয় ৰাস্তাটো কিন্তু বহুত ফ্ৰী থাকে মানে ভিৰ নাথাকে চাওক এতিয়ালৈকে মই প্ৰায় গাড়ী পোৱাই নাই এতিয়া এখন গাড়ী পাইছোঁ আৰু ৰাস্তাটো কিন্তু বহুত ফ্ৰী হয় ভাল লাগিছে এইটো হৈ গ'ল বাইপাছ হয় আৰু এই বাইপাছত বহুতো এতিয়া কিছুমান বস্তু মানে ইয়াত বনিছে কেঁচাৰ মিল আছে আৰু ধৰক কেঁচাৰ মিলটো আগৰ পৰাই আছে এতিয়া ধৰক বেলেগ প্লান বনিছে আৰু তেনেকুৱা ধৰক ভজা গুটি প্লান আৰু এইফালে ধৰক চাৰিওফালে আমি খেতি পথাৰ আহিলে আমি এই ৰাস্তাটোত দেখা পাওঁৱেই আৰু এতিয়া বৰ্তমান খেতি পথাৰ মানুহৰ আজৰি হৈছেতো এইকাৰণে আমি কম দেখা পাইছোঁ বাৰু এতিয়া অলপমান দেখা পাইছোঁ এইফালে ফুলকবি বন্ধাকবি খেতি ভাল লাগিলে পাবলৈ হৈছোঁ ব্ৰিজ যি নেকি ধনচিৰিৰ ওপৰত যি এই ব্ৰিজ আছে আপোনালোকে ব্ৰিজৰ দৃশ্যটো নিশ্চয় দেখিব পাইছে এতিয়া আমি ৰাইটত যাম ৰাইট চাইডে ইয়াৰ পৰাই কিন্তু ৰাস্তাটো যথেষ্ট বেয়া আছে আৰু আপোনালোকক দেখাম আপোনালোকে নিশ্চয় চাবলৈ পাব এই ভিডিঅ'টোৰ মাজেদি এয়া আমি এতিয়া লেফ্ট চাইডে গৈছোঁ আৰু ৰাইট চাইডে যাব গোলাঘাট টাউনলৈ আৰু এই ৰাস্তাটোতে যাব পাৰে যি নেকি আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰাগাৰ যি নেকি বুগৈজেং জেলত এই ৰাস্তাটোতে যাব পাৰে আপোনালোকে নিশ্চয় এই ৰাস্তাটো যদি আপোনালোকে চিনি পাইছে যদি আহিবলৈ হ'লেও আপোনালোকে এই ৰাস্তাটোত আপোনালোকে আহিব পাৰিব এই ৰাস্তাটো চিচি ব্লক দিয়া আছে আৰু ৰাস্তাটো পুৰণা হৈ গৈছে এইকাৰণে মাজে মাজে ৰাস্তাটো খাল বাম আছে আৰু একেবাৰে মাজে মাজে বেয়াও আছে চাৰিওফালে ৰাস্তাটো ইপাৰে ইপাৰে বাগানেই আছে আৰু ভাল লাগিছে আৰু আমাৰ অসমত বাগানৰ কাৰণে আমাৰ অসমখনো বিখ্যাত আছে আৰু আপোনালোকক অলপ আগতে কৈছিলোঁ বাগান মানে কাক কাক ভাল লাগে আপোনালোকে এই ভিডিঅ'টোৰ মাজেদি জনাব পাৰিব আকৌ এবাৰ কৈ দিলোঁ আপোনালোকক এইডোখৰতে তিনিআলি এটা আছে তিনিআলিটোত খালি চিধাই যাব লাগে আৰু আমি চিধাই যাম ইমানো বেয়া ৰাস্তানো কেলেনো ইমান স্পীড যাব লাগেনো VIP গাড়ীৰ কথাটো বেলেগ মানে VIP গাড়ীটো আৰু মানে ৰাস্তা বেয়া থাকিলেও মানে আৰু সেইটো নাচায় আৰু আমাৰতো এতিয়া মালটনা গাড়ী আমিতো গাড়ীখনো বচাব লাগিব হয়নে নহয় আৰু আপোনালোকেও জনাওক আহি পেলাই আকৌ চাৰিআলি এটা পাব চাৰিআলিৰ পৰাও মানে চিধা যাব লাগিব আমি এতিয়া চিধা যাম এইটো হৈ গ'ল মানে চাৰিআলি হয় আমি যাম এইফালে চিধা আহি পেলাই আকৌ স্কুল এখন পালোঁ স্কুলখনৰ ওচৰত আকৌ এটা ৰাস্তা ৰাইট চাইডে সোমাই গৈছে সেই ৰাস্তাটোতো আমি নাযাওঁ আমি যাম এইফালে ৰাস্তা বহুত আছে কিন্তু চিনি পালে বাৰু প্ৰব্লেম নাই খালি চিনি পাব লাগিব একবাৰ যদি আহে নেক্সট বাৰত বাৰু নিশ্চয় চিনি পাব বাৰু বহুত চাচি গছ দেখিছোঁ দেই ভাল লাগিছে চাচি গছৰ দামো বোলে বহুত আপোনালোকে জনাব পাৰে এই ভিডিঅ'টোৰ মাজেদি আজি আপোনালোকক বহুত চাচি গছ দেখাইছোঁ এইবোৰ চব চাচি গছ হয় আৰু এইফালে চাওক এইবোৰ চাচি গছে হয়
মানে চাচি গছ কিন্তু বহুত দেখিব আপোনালোকে এই ৰাস্তাটোত আহিলে জেল ৰুটটো ওলালোহি এ চাওক গোলাঘাট ৰাইট সাইডে যাব আৰু আমি লেফট সাইডে যাম আমি জেল ৰুট বুলি কয় এইটোৱে হৈ গ'ল আপোনালোকে নিশ্চয় এতিয়া আপোনালোকক মই জেলৰ দৃশ্যটো অলপমান দেখাই দিম পাৰে আপোনালোকে দেখালো আপোনালোকক গেটখন সেইফালে জেললৈ সোমাই যায় আৰু এইখন হৈ গ'ল নাচাৰি হয় মানে পাৰাক হয় আমি য'ত আহিছোঁ ফাইনেলি আমি পালোহি এয়া চাওক আমি আহিছোঁ পুলিচ কলনী বুলি কয় আমি এতিয়া এয়া চাওক পুলিচ কলনী আমি পাবলৈ হ'লোঁ এইফালে আছে আপোনাৰ আউখি চকী আমি সোমাই যাম এইফালে আমি ইয়াতে টিং লৈ আহিছোঁ টিংটো ইয়াতো খালী কৰিম আৰু আমি SP অফিচত খালী কৰিম ক'ত বা এতিয়া টিংটো খালী কৰ ফোন কৰি সুধিব লাগিব ন ফাইনেলি আমি জেলৰ ওচৰত আহিলোঁ এয়া হৈ গ'ল গোলাঘাট মানে জেলৰ পুলিচ কলনী বুলি কয় ইয়াতে মই টিং লৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয় আপোনালোকক দেখাম হাতলৈ টিং লৈ আহিছোঁ খালী কৰা হৈ গ'ল এতিয়া গৈ আছোঁ আকৌ SP অফিচ ৰাইট সাইডে এয়া হৈ গ'ল গোলাঘাট টাউন যাব পাৰে সিধা যাব পাৰে এইফালে সিধা যাব পাৰে দেৰগাঁও যাব পাৰে আপোনালোকে নিশ্চয় চিনি পাব পাৰে যদি চিনি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু বলক SP অফিচলৈ গৈ আছোঁ এতিয়া আৰু আপোনালোকে SP অফিচো আপোনালোকে ভিডিঅ'টোৰ মাজেদি চাবলৈ পাব এয়া হৈ গ'ল জোনাকী নগৰ বুলি কয় যি নেকি SP অফিচটো আমি এতিয়া লেফট সাইডে সোমাই যাম ৰাস্তাটো আপোনালোকে চাব পাৰে যদি চিনি পায় আৰু যদিও চিনি নাপায় আপোনালোকে জনাব পাৰিব কমেণ্ট বক্সত কমেণ্ট কৰি ভিতৰলৈ আছে 1.5 কিলোমিটাৰমান যাব লাগিব তেতিয়াহে আমি SP অফিচটো পোৱা যাব অলপ আগত তিনিআলি এটা আছে আৰু আৰ্মি কেম্প আছে ইয়াতে চাব পাৰে আপোনালোকে এইটো হৈ গ'ল তিনিআলি ফালে যাব লাগিব সিধাই আৰু আমি ৰাইটত আমি নাযাওঁ আমি অলপ আগত গৈ ৰাইটত আমি আকৌ সোমাই যাম দেখিছে আমি ৰাইটত ঘূৰিছোঁ SP অফিচলৈ এইফালে স্কুল এটাও আছে ৰাইট সাইডে আৰু আমি এইফালেই যাব লাগিব অফিচলৈ এইটোৱে ৰাস্তা হয় ফাইনেলি আমি SP অফিচ পালোহি আপোনালোকে দৃশ্যটো চাব পাৰে এয়া চাব পাৰে SP অফিচৰ দৃশ্য হয় হৈ গ'ল এতিয়া আমি ওলাইছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া বোকাঘাট যাম আৰু আজিলৈ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ আৰু তেনেকুৱা নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই